নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা মই আপোনালোকৰ ওচৰত নতুন ভিডিঅ' লৈ আহিছোঁ। মই ইয়াৰ আগৰবাৰ আপোনালোকক আমাৰ এই হাইব্ৰিড বড়ো ধানবিলাক ৰোপণ কৰাৰ পাছৰ পৰাই মই আপোনালোকক ভিডিঅ' যোগে দেখুৱাই আছিলোঁ। আৰু শেষৰ ভিডিঅ'টো আছিল যে ধানবিলাক যেতিয়া পকিব কেনেকুৱা হয় মই আপোনালোকক দেখুৱাম বুলি কথা দিছিলোঁ। আৰু সেইবাবে আজি এই পথাৰত আহিছোঁ ধানবিলাক আপোনালোকক দেখুৱাবৰ কাৰণে। মোৰ ভিডিঅ' স্ক্ৰীণত নিশ্চয় আপোনালোকে দেখিছে ধানবিলাক কেনেকুৱা হৈছে। চাওক, এই চাওক, এইবিলাক অৱশ্যে কেঁচা আছে আৰু এসপ্তাহমান গ'লে পকি যাব। আৰু এইবিলাক কিন্তু পকিছে, চাওক। আৰু এই প্ৰজাতিটোৰ নাম আছিল পাণ কোম্পানীৰ 2423। খুব ব্ৰেণ্ডেড কোম্পানী, ভাল কোম্পানী। আৰু ইয়াৰ উৎপাদন 40 মনলৈকে হোৱা ৰেকৰ্ড আছে এই পাণ কোম্পানীৰ 2423 এই প্ৰজাতিৰ ধানটো। কি সুন্দৰ হৈছে চাওক, মই আপোনালোকক দেখুৱাই আছোঁ। চাৰিওপিনে মই ঘূৰাই ঘূৰাই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাওক, কেৱল সীহ আৰু কেৱল সীহ। ধানবিলাক কেনেকুৱা হৈছে চাওক, পাততকৈ সীহে বেছি হৈছে। চাওক, মাজে মাজে অলপ কেঁচা আছে। এসপ্তাহমান পাছত এইবিলাক সকলো ঠিক হৈ যাব, পকি যাব। গতিকে কেনেকুৱা হৈছে ধানবিলাক আপোনালোকে একবাৰ নিজেই অনুমান কৰক। যিহেতু মই আপোনালোকক কথা দিছিলোঁ যে ধানবিলাক যেতিয়া পকিব তেতিয়া মই আপোনালোকক দেখুৱাম ধানবিলাক কেনেকুৱা হয়। চাওক, গতিকে এই প্ৰজাতিটোৰ নাম হৈছে পাণ কোম্পানীৰ 2423। খুব ব্ৰেণ্ডেড কোম্পানী, খুব ভাল কোম্পানী। আৰু প্ৰজাতিটোও খুব ভাল। ইয়াৰ উৎপাদন 35 পৰা 40 মন বিঘা প্ৰতি হোৱা ৰেকৰ্ড আছে। আৰু মোৰ ভিডিঅ' স্ক্ৰীণত দেখুওৱা এই ধানবিলাক আপোনালোকে নিজে অনুমান কৰক বিঘা প্ৰতি কিমান মন পৰ্যন্ত উৎপাদন হ'ব পাৰে। দেখিছে, মই আপোনালোকক ভালকৈ দেখুৱাই আছোঁ। এই চাওক কেনেকুৱা হৈছে। গতিকে আপোনালোকে যদি কেতিয়াবা এই হাইব্ৰিড বড়ো খেতিৰ ৰুবৰ কাৰণে আশা কৰে বা ইচ্ছা প্ৰকাশ কৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। মই নিশ্চয় আপোনালোকক বীজ যোগান ধৰি দিব পাৰিম। অৱশ্যে ডেলিভাৰী চাৰ্জলৈকে অলপ দামটো বেছি পৰে। তথাপিতো আপোনালোকে যদি মন কৰে, ইচ্ছা কৰে যে এবাৰ হাইব্ৰিড বড়ো ধানৰ খেতি কৰি চাম, কেৱল আপোনালোকে এটা কথা মন কৰিব লাগিব, আপোনালোকৰ পানী দিয়াৰ সুব্যৱস্থা থাকিব লাগিব। কাৰণ হাইব্ৰিড বড়ো ধানক পানী লাগে। অভাৰ পানীও বেয়া, সামান্য হ'লেও পানী লাগে ইয়াক। গতিকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে, মই আপোনালোকক বীজ যোগান ধৰিব পাৰিম। যি ধৰণে মই শালি ধানৰ বীজবিলাক আপোনালোকক যোগান ধৰোঁ, ঠিক তেনেকৈ এই হাইব্ৰিড বড়ো ধানৰ বীজো যোগান ধৰিব পাৰিম। গতিকে মই আপোনালোকক খেতিবিলাক দেখুৱাইছোঁ। মই আপোনালোকক এইটোৱে নকওঁ যে অকল যে পাণ কোম্পানীৰ ধানবিলাকেই খুব ভাল, সেইটো নহয়। বিভিন্ন কোম্পানী আছে, ব্ৰেণ্ডেড বহুত কোম্পানী আছে। আৰু সেই ব্ৰেণ্ডেড কোম্পানীৰ ধানবিলাক আচলতেই ভাল হয়, উৎপাদন বেছি হয়। গতিকে আপোনালোকক মই দেখুৱালোঁ আমাৰ ধানখিনি কেনেকুৱা হৈছে। গতিকে আপোনালোকে চাওক। গতিকে মই এইখিনিয়ে দেখুৱালোঁ, চাওক। গতিকে শেষ ভিডিঅ'টো মই আপোনালোকৰ ওচৰত লৈ আহিলোঁ আৰু সেই শেষৰ ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকৰ কিবা ক'ব লগা থাকিলে মোৰ কমেণ্ট বক্সত ক'ব পাৰে। লগতে মোৰ লগত যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰে, মোৰ ডেছক্ৰিপশ্যনত মোবাইল নাম্বাৰ দিয়া থাকিব, মোৰ লগত ফোন কৰিও যোগাযোগ কৰিব পাৰে। এইখিনিয়ে ক'লোঁ, ধন্যবাদ।